হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি SBI এটা EFD খুলি ৰাখিছে আৰু সেইটো আপুনি ক্লোজ কৰিব বিচাৰিছে, মানে সময় হোৱাৰ আগতে, মেচুৰিটি ডেট হোৱাৰ আগতে প্ৰিমেচুৰলি ক্লোজ কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DigiWork অসমলৈ। বন্ধুসকল, আহক এতিয়া আমি আগৰ প্ৰচেছখিনিৰ কাৰণে গুগলত গুচি যাওঁ। এতিয়া চাওক, আমি আমাৰ পিচিত আহি গৈছোঁ আৰু ইয়াত গুগল ওপেন কৰি লৈছোঁ। গুগলত আমি টাইপ কৰিম অনলাইন SBI আৰু সাৰ্চ কৰি দিম। অনলাইন SBI কৰি সাৰ্চ কৰাৰ পাছতে ষ্টেট বেংক অফ ইণ্ডিয়া www.onlinesbi.sbi এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। তাৰ পাছতে আমি ইয়াত পাৰ্চনেল বেংকিঙৰ আণ্ডাৰত লগইনৰ ওপৰত ক্লিক কৰি দিম আৰু এতিয়া কণ্টিনিউ টু লগইনৰ ওপৰত ক্লিক কৰি দিম। এতিয়া কণ্টিনিউ টু লগইনৰ ওপৰত ক্লিক কৰাৰ পাছতে আমি SBIৰ যিটো লগইন পেজ আছে ইণ্টাৰনেট বেংকিঙৰ, সেই পেজটোত আহিম। ইয়াত ইউজাৰ নেম, পাছৱৰ্ড আৰু কেপচা কোডটো লিখি লগইন কৰিব লাগিব। আমি এইখিনি এতিয়া ভৰাই লওঁ। আমি আমাৰ ডিটেইলছখিনি ভৰাই লোৱাৰ পাছত লগইন কৰি দিওঁ। এটা OTP আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি গৈছে, সেই OTPটো আমি ইয়াত ভৰাই ছাবমিট কৰি দিম। এতিয়া OTPটো ভৰাই ছাবমিট কৰাৰ পাছতে আমি আমাৰ একাউণ্টটোত লগইন হৈ যাম। এতিয়া কথা হৈছে, আমি যিহেতু আমাৰ ফিক্সড ডিপ'জিট যিটো এক্সিষ্টিং আছে সেইটো ক্লোজ কৰিব লাগে, সেইকাৰণে ডিপ'জিট এণ্ড ইনভেষ্টমেণ্ট যিটো টেব আছে তাৰ ওপৰত গুচি যাম। ডিপ'জিট এণ্ড ইনভেষ্টমেণ্টৰ ওপৰত গুচি যোৱাৰ পাছতে আমি ডিপ'জিটৰ ওপৰত ক্লিক কৰি দিম। তাৰপাছত ইয়াত ফিক্সড ডিপ'জিট দেখা পোৱা যাব, ফিক্সড ডিপ'জিটটোৰ ওপৰত ক্লিক কৰিম। এতিয়া ইয়াৰে যিকোনো এটা অপশ্যন আপুনি চুজ কৰি লওক, কাৰণ ইয়াৰ পৰাই আপুনি ফিক্সড ডিপ'জিট ওপেন কৰিব পাৰে। কিন্তু আপুনি যিকোনো এটা অপশ্যন চুজ কৰি লওক আৰু তললৈ আহক আৰু ইয়াত প্ৰচিড কৰি দিয়ক। প্ৰচিড কৰাৰ পাছতে চাওক, আপুনি এই পেজটোত আহি যাব আৰু আপোনাৰ যিটো ফিক্সড ডিপ'জিট ওপেন কৰাৰ ফৰ্মখন ভৰাবলৈ কোৱা হ'ব। কিন্তু যিহেতু আমি ইয়াত ফিক্সড ডিপ'জিট ওপেন কৰিব অহা নাই, ইয়াত ক্লোজহে কৰিব আহিছোঁ, সেইকাৰণে চাওক ক্লোজ AC প্ৰিমেচুৰলি। যিহেতু আমি মেচুৰিটি সময়তকৈ আগতে এই FD একাউণ্টটো বন্ধ কৰিবলৈ বিচাৰিছোঁ, সেইকাৰণে ক্লোজ AC প্ৰিমেচুৰলি তাৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাৰ যিকেইটা FD একাউণ্ট অলৰেডি আছে SBIত সেইকেইটা দেখুওৱা হ'ব। মোৰ এটাই আছে, সেইকাৰণে এইটো দেখুওৱা হৈছে। গতিকে ইয়াত চাওক, আপুনি কেতিয়া ওপেন কৰিছিলে আৰু কেতিয়া মেচুৰিটি হ'ব। 2027ত মেচুৰিটি আছিলে আৰু মেচুৰিটি এমাউণ্ট কিমান পাবলগীয়া আছিলে সেইটোও দেখুৱাইছে। কিন্তু মই আজি 2025তে এইটো বন্ধ কৰিব বিচাৰিছোঁ, গতিকে অকণমানটো পেনাল্টি লাগিব। এতিয়া চাওক, এইটো আপুনি চিলেক্ট কৰি লওক। অলৰেডি চিলেক্টেড আহিছেই, প্ৰচিড কৰি দিয়ক। প্ৰচিড কৰাৰ পাছত এই পেজটোত আপুনি ইয়াৰ ডিটেইলছখিনি পাব। আপোনাৰ ডিপ'জিট এমাউণ্ট কিমান আছিলে, 1 লাখ, আৰু ডিপ'জিট ডেট আৰু ডিপ'জিট মেচুৰিটি ডেট ইয়াত দেখুওৱা হৈছে। এতিয়া চাওক, ইণ্টাৰেষ্ট, ডিফ এণ্ড পেনাল্টি। আপোনাৰ যিটো ইণ্টাৰেষ্ট পাইছে তাৰ ওপৰত পেনাল্টি আপুনি কিমান ভৰিব লাগিব, 2206 টকা। মানে আপুনি যিখিনি আজিৰ দিনলৈ যিখিনি ইণ্টাৰেষ্ট আপুনি একচেপ্ট কৰিলে, যিখিনি ইণ্টাৰেষ্ট আপুনি পালে, মানে আপোনাৰ একাউণ্টত আহিলে, সেইখিনিৰ পৰা 2206 টকা মাইনাছ হ'ব। আৰু লগে লগে চাওক, আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট 5%লৈ আহি গ'ল, যিটো 5.65% আছিলে। প্ৰথম পেজটোতে আপুনি দেখা পাইছে কিজানি, সেইখিনি কমি গ'ল। মানে আপোনাৰ পেনাল্টিৰ কাৰণে সেইখিনি কমি গ'ল। আমাক এতিয়া যিহেতু পইচাটো লাগেই, এতিয়া মেচুৰিটি এমাউণ্ট কিমান পাম, 1 লাখ টকা আমি থৈছিলোঁ, 1,15,820 টকা পাম। ৰিমাৰ্ক এটা আপুনি ইয়াত লিখিব লাগিব, এইটো মেণ্ডেটৰী হয়। ৰিমাৰ্ক এটা মই ইয়াত লিখি দিওঁ। চাওক, ৰিমাৰ্ক লিখিলোঁ, নিড দ্য মানি অন ইমাৰ্জেঞ্চি। মোৰ ইমাৰ্জেঞ্চিত পইচাটো লাগে, সেইকাৰণে কনফাৰ্ম কৰি দিম। কনফাৰ্ম কৰাৰ পাছত আকৌ এটা পপ আপ মেছেজ আপোনাক শ্ব' কৰিব। ইয়াত এইটোৱে কোৱা হৈছে, আপুনি চিয়'ৰ নে আপুনি এইখিনি পইচা 16,562 টকা লছ কৰিবলৈ গৈ আছে। কাৰণ আমি যিহেতু FDটো ক্লোজ কৰি আছোঁ, যদি মেচিয়'ৰ হ'ল হয় এইখিনি পইচা আমি পালোঁ হয়। আৰু ইয়াৰ পৰা আপুনি লোনো ল'ব পাৰে, সেই একাউণ্টটো ক্লোজ নকৰি আপুনি লোনো ল'ব পাৰে। ইয়াৰ পৰা অভাৰড্ৰাফ্ট এটা খুলি ল'ব পাৰে। মোৰ সেইটো দৰকাৰ নাই। তলত চাওক, অপেন লোন অভাৰড্ৰাফ্ট। আপুনি যদি ইয়াৰ পৰা এই FDটোৰ পৰা লোন ল'ব বিচাৰিছে, তেতিয়াহ'লে অপেন লোন অভাৰড্ৰাফ্ট আপুনি কৰিব পাৰে। আৰু যদি আপুনি ক্লোজহে কৰিব বিচাৰিছে, তেতিয়াহ'লে ক্লোজ ডিপ'জিট AC এইটোৰ ওপৰত ক্লিক কৰি দিয়ক। ক্লোজ ডিপ'জিট ACৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব। সেইটো OTP ইয়াত ভৰাই কনফাৰ্ম কৰি দিয়ক। এতিয়া আমি OTPটো ভৰালোঁ আৰু কনফাৰ্ম কৰি দিছোঁ। কনফাৰ্ম কৰাৰ পাছতে আপুনি চাওক, আপোনাৰ এই FD একাউণ্টটো ছাকচেছফুলি ক্লোজ হৈ গৈছে বুলি মেছেজ দেখুওৱা হৈছে। আৰু আপোনাৰ যিটো
ডেবিট একাউণ্ট আছিল মানে আপোনাৰ যিটো ছেভিং বেংক একাউণ্ট আছিল সেইটো চেক কৰক আপোনাৰ পইচাখিনি তাত ক্ৰেডিট হ'ল যদি আমি এতিয়া SBI ষ্টেটমেণ্টটো চেক কৰোঁ তেতিয়াহ'লে চাওক ইয়াত ষ্টেটমেণ্টটো চেক কৰাৰ লগে লগে আপুনি প্ৰথমতে পাব ক্ৰেডিট 1,15,820 যিটো এমাউণ্ট আমাৰ FDৰ পৰা আহিছিলে সেইটো ইয়াত লগে লগে ক্ৰেডিট হৈ গৈছে আৰু আমি যিটো তাতে ৰিমাৰ্ক দিছিলোঁ নিড দ্য মানি অন এমাৰ্জেঞ্চি ছেম টু ছেম লাইন ইয়াত দেখা পোৱা গৈছে গতিকে বন্ধুসকল এনেকৈ আপুনি যদি FD এটা খুলি ৰাখিছে SBIত আৰু প্ৰিমেচুৰলি সেইটো ক্লোজ কৰিব বিচাৰিছে সহজতে কৰিব পাৰে